নমস্কাৰ, আমাৰ ইনফৰমেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে অৰুণোদয় 3.0 আঁচনি আবেদন কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে সোণালী সুযোগ। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যোৱা 19 ছেপ্টেম্বৰত মুকলি কৰিলে অৰুণোদয় 3.0 আঁচনি। এই আঁচনিৰ জৰিয়তে অসমৰ 19,92,177 গৰাকী মানুহে আবেদন কৰিব পাৰিব। যিসকলে অৰুণোদয় আবেদন কৰিম বুলি ভাবি আছে সেইসকলৰ এতিয়া বৰ্তমান আবেদন কৰিব পাৰিব। প্ৰক্ৰিয়াটো 2 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ যাব। আপোনালোকৰ কাগজখিনি লগত ৰাখিব আৰু ইয়াত আবেদন কৰিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আবেদন কৰিব, আপোনালোকে আবেদন ফৰ্মখন ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগে, মই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণভাৱে জনাই দিম আৰু A to Z আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব। প্ৰত্যেক মাহে 10 তাৰিখত হিমন্ত বিশ্ব শৰ্মাই 1250 টকাকৈ প্ৰদান কৰি আছে। বৰ্তমান সময়ত 1400কৈ প্ৰদান কৰিব আৰু এই মহিলাসকলক আত্মনিৰ্ভৰশীল বনাবৰ কাৰণে মুখ্যমন্ত্ৰী যি পদক্ষেপ গ্ৰহণ কৰিছে সকলো মানুহে ইয়াকে সঁহাৰি জনাইছে। তো এই ফৰ্মখন আপোনালোকে ক'ত পাব, কেনেকৈ পাব আৰু কেনেকৈ ফিল আপ কৰিব মই সম্পূৰ্ণভাৱে জনাই দিম। যদি মোৰ চেনেলত কোনোবাই নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পৰ্টেলত লগইন হৈ লৈছোঁ। লগইন হোৱাৰ পিছত ইয়াতে কি হাইলাইটছ বুলি দিয়া আছে, ইয়াতে আপোনালোকে চাব পাৰি আছে। ইয়াতে স্কিম নেম অৰুণোদয় 3.0 স্কিম, ষ্টেট আছাম, লাঞ্চ বাই হিমন্ত বিশ্ব শৰ্মা, কেটেগৰী স্কিম ফৰ উমেন আৰু এইটো মহিলাসকলৰ বাবে হয়। বেনিফিচিয়াৰী অনলি উমেন, বেনিফিটছ 1400 অৰ্থাৎ আপোনালোকে 1400 টকাকৈ পাৰ মাহত পাব। তাৰপিছত এপ্লিকেশ্যন মোড অনলাইন অফলাইন দুয়োটা মোডতে হ'ব। আপোনালোকে অনলাইনতো কৰিব পাৰিব, অফলাইনতো কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 19 ছেপ্টেম্বৰ অৰ্থাৎ এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে আপোনাৰ 19 ছেপ্টেম্বৰৰ পৰা আৰু এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা অৰুণোদয় ফৰ্মখন আপোনালোকে ডাউনলোড কৰি সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে গাঁও পঞ্চায়ত নাই বা আপোনালোকে ব্লকত জমা দিব পাৰিব। অৰুণোদয় ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে মই নেক্সট ভিডিঅ'টোত মই জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব। তাৰপিছত চাওক ইয়াতে তলপিনে অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে দিয়া আছে কেটেগৰী এমাউণ্ট, ইয়াতে গোটেইখিনি দিয়া আছে। আপোনালোকে এবাৰ হিচাপ কৰি চাব। মেডিচিনৰ কাৰণে 400 টকা দিব, পুলিচ ছাবচিডিৰ কাৰণে 200 টকা দিয়া হ'ব, চুগাৰৰ কাৰণে 80 টকা দিয়া হ'ব, ফ্ৰুটছৰ কাৰণে 150 টকা দিয়া হ'ব, ইণ্ডাষ্ট্ৰিয়েল নিডছ আৰু বেলেগ কিবা নিডছ দৰকাৰী প্ৰয়োজনীয় বস্তুৰ কাৰণে 170 টকা দিয়া হ'ব। আদাৰ টু স্কিম হয়, বেলেগ কিবা স্কিমৰ কাৰণে হয়তো আপোনালোকৰ 250 টকা দিয়া হ'ব, এডিশ্যনেল 150 টকা, কিবা আপোনালোকৰ হাত খৰচৰ কাৰণে কিবা 150 টকা দিয়া হ'ব। গোটেইখিনি মিলি আপোনাৰ 1400 টকা হয়। তো আপোনালোকে এই বস্তুখিনি অলপ চাই ল'ব। তাৰপিছত দিয়া হৈছে অৰুণোদয় আঁচনি এপ্লাই অনলাইন এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকৰ কি এই কাগজ পাতি লাগিব সেই গোটেইখিনি এই ভিডিঅ'টোৰ মাজত মই জনাই দি আছোঁ। চাওক ইয়াতে এপ্লিকেণ্ট শ্বুড বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যিজনে এপ্লাই কৰিব তেখেতে অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত কৈছে এপ্লিকেণ্ট শ্বুড বি প্ৰেজেণ্টলি ৰিচিডিং ইন আছাম, অৰ্থাৎ বৰ্তমান যিজনে এপ্লাই কৰিব তেখেতে অসমৰে হ'ব লাগিব, এই কথাটো উল্লেখ কৰিছে। তাৰপিছত দিছে হাউচ হোল্ড ইনকাম শ্বুড নট বি গেডাৰ দেন 2 লাখ ৰুপিজ, অৰ্থাৎ যিজনে এপ্লাই কৰিব তেখেতৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলত হ'ব লাগিব। তাৰপিছত ইয়াতে কোৱা হৈছে বেনিফিচিয়াৰী শ্বুড হেভ এ বেংক একাউণ্ট এণ্ড দিয়াৰ নেম অফ মেটছ দ্য বেংক ৰেকৰ্ড, অৰ্থাৎ যিজনে এপ্লাই কৰিব তেখেতৰ বেংক একাউণ্টৰ লগত মেটছ হ'ব লাগিব। তাৰপিছত কোৱা হৈছে হাউচ হোল্ড উইদাউট ফিমেল মেম্বাৰ্ছ উইল বি এক্সটেণ্ডেড, যিসকলৰ মহিলা আছে সেইসকলেহে এই বস্তুটো এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে উইণ্ড'জ ডিভ'ৰ্চ ফিমেলছ এণ্ড ডিফাৰেণ্টলি এভেইড উইল গেট এ প্ৰিয়ৰিটি ইন দ্য এপ্লিকেণ্ট প্ৰচেছ, যিসকলৰ ডিভ'ৰ্চ অৰ্থাৎ বিধৱা মহিলাসকল আছে বা আপোনালোকৰ কিবা ডিজেবিলিটি আছে সেইসকলেহে এই আঁচনিৰ কাৰণে প্ৰযোজ্য হ'ব। তাৰপিছত ইয়াতে গোটেইখিনি উল্লেখ কৰিছে, আপোনালোকে এবাৰ নিজে পঢ়ি চাওক। তো তাৰপিছত ইয়াতে চাব আছাম অৰুণোদয় আঁচনিৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ, আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে সম্পূৰ্ণভাৱে উল্লেখ কৰিছে। মই আপোনালোকক এবাৰ ভালদৰে জনাই দি আছোঁ, আপোনালোকে এবাৰ পঢ়ি ল'ব গোটেইখিনি বুজিবৰ কাৰণে। ইয়াতে চাওক প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ পেন কাৰ্ড থাকিব লাগিব, তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট, আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট যিটো হয়। তাৰপিছত ইনকাম চাৰ্টিফিকেট, আপোনালোকৰ ইনকাম চাৰ্টিফিকেট হ'ব লাগিব আৰু আপোনালোকৰ ইনকাম বাৰ্ষিক আয় 2 লাখ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ বেংক পাছবুক থাকিব লাগিব, যিজনে এপ্লাই কৰিব তেখেতৰ বেংক পাছবুক লাগিব। তাৰপিছত এটা মোবাইল নাম্বাৰ লাগিব। তাৰপিছত পাছপৰ্ট চাইজ ফটো, আপোনালোকৰ পাছপৰ্ট চাইজ ফটো কপি দিব লাগিব। তাৰপিছত আপোনাৰ মেইন হ'ল ৰেচন কাৰ্ড, তো আপোনালোকৰ ৰেচন কাৰ্ডৰ নামটো থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। ইয়াতে ৰেচন কাৰ্ডটো লাগিব। এই গোটেইখিনি ইয়াতে উল্লেখ কৰিছে, আপোনালোকে নিশ্চয় ভালদৰে চাব পাৰিলে। তো আপোনালোকৰ এইখিনি ডকুমেণ্টছ লাগিব, তাৰপিছতে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই যে কৰিব আপুনি ফৰ্ম কেনেকৈ ফিল আপ কৰিব সেইখিনি মই বুজাই দি আছোঁ। তো আপোনালোকে চাওক মই ফৰ্ম কেনেকৈ ফিল আপ কৰি আছোঁ। ফাৰ্ষ্ট আপোনালোকে ফৰ্মখন আপোনালোকে কালেক্ট কৰিব আপোনালোকৰ
ব্লকৰ পৰা নাইবা গাঁও পঞ্চায়তৰ পৰা কালেক্ট কৰাৰ পিছত ইয়াতে লিখা থাকিব এপ্লিকেশ্যন নাম্বাৰ। মোৰ ইয়াতে দিয়া নাই কাৰণ মই আপোনালোকক জাষ্ট এক্সাম্পল দিয়া আছোঁ। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টটো লিখিব আপোনালোকে। তাৰপিছত আৰবান ৰুৰেল, আপুনি যদি নগৰ হয় নগৰটো চিলেক্ট কৰিব, যদি আপুনি গ্ৰামৰ হয় গ্ৰামৰটো ইয়াতে চিলেক্ট কৰিব। তাৰপিছত ইয়াতে ডেট অফ টাইমটো আপোনালোকে চিলেক্ট কৰিব, আপুনি কোন তাৰিখত এপ্লাই কৰি আছে গোটেইখিনি ইয়াতে লিখি দিব। লিখাৰ পিছত আপুনি অলপ চাই ল'ব গোটেইখিনি আপোনালোকৰ কোনো ধৰণৰ যাতে ভুল নহয়। তাৰপিছত ইয়াতে চাব পাৰিব এপ্লিকেণ্ট ডিটেইলছ, আবেদনকাৰীৰ বিৱৰণ, যিজনে অৰ্থাৎ এপ্লাই কৰিব তেখেতৰ এই বিৱৰণটো ইয়াতে দিব লাগিব। অৰ্থাৎ ইয়াতে কোৱা হৈছে আপোনাৰ নগৰ স্থায়ী সংস্থা বা খণ্ডৰ নাম, আপুনি খণ্ডৰ নাম যিটো হয়, ব্লক কোনখন হয় সেই ব্লকৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত আপুনি কোনখন গাঁও পঞ্চায়তৰ আণ্ডাৰত হয় ইয়াতে সেই বস্তুটো আপুনি ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে গাঁৱৰ নাম বা ৱাৰ্ড নম্বৰ, ইয়াতে আপোনালোকে গাঁও বা ৱাৰ্ড নম্বৰটো লিখি দিব আপোনাৰ যিটো হয়। তাৰপিছত বসবাস কৰা নগৰ বা অঞ্চলৰ নাম, আপুনি কোনটো অঞ্চলত থাকে আপুনি কোন ইয়াতে লিখি দিব। তাৰপিছত আপুনি ইয়াতে কোৱা হৈছে আবেদনকাৰীৰ নামৰ প্ৰথম অংশ, আবেদনকাৰীৰ ফাৰ্ষ্ট নামটো লিখিব লাগিব, আপোনাৰ ফাৰ্ষ্ট নামটো ইয়াতে লিখিব। তাৰপিছত আপোনাৰ মিডল নেম, যদি আপোনাৰ মধ্যাংশ কিবা আছে ইয়াতে লিখিব। তাৰপিছত আপুনি লাষ্ট নামটো ইয়াতে লিখি দিব। আপোনাৰ শেষত যিটো উপাধি হয় আপুনি সেই উপাধিটো ইয়াতে লিখি দিব। গোটেইখিনি আপুনি ভালদৰে চাই লিখিব যাতে কোনো ধৰণৰ কাটাকাটি নকৰে, কাটাকাটি কৰিলে আপোনাৰ বহুত প্ৰব্লেম হৈ যায়। তো এইখিনি আপুনি চাই ল'ব। তাৰপিছত ইয়াতে দিয়া আছে জেণ্ডাৰ, আপুনি যদি মহিলা হয় তেনেহ'লে মহিলাটো চিলেক্ট কৰিব, যদি পুৰুষ হয় তেনেহ'লে পুৰুষটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতো আপোনাৰ এজ অনুসৰি 2020 মানে আপোনাৰ 4 মাহ সেই সময়ত আপোনাৰ বয়সটো কিমান আছিলে আপুনি সেই হিচাপত এই বস্তুটো আপুনি সম্পূৰ্ণভাৱে লিখি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে আপোনাৰ ঘৰ নম্বৰ, অৰ্থাৎ আপোনাৰ হাউচ নম্বৰ কিমান হয় ইয়াতে যাৰ যিটো হয় সেইটো আপুনি লিখি দিব সেই হিচাপতে। তাৰপিছত আপুনি ক'ত থাকে সেই ঠাইখিনিৰ নামটো লিখি দিব। তাৰপিছত আপোনাৰ পিনক'ডটো ইয়াতে লিখি দিব, আপোনাৰ পিনক'ডটো যিমান হয় ডাক সূচনাংক নম্বৰটো সেইটো লিখি দিব। তাৰপিছত আপোনাৰ পথাৰ নাম, আপোনাৰ আপুনি যিটো অঞ্চলত থাকে তাৰ ষ্টেট নেম আছে নাইবা আপোনাৰ পাৰা, তেনেকুৱা আপোনাৰ যদি নাম্বাৰটো থাকে আপুনি ইয়াতে স্পষ্টভাৱে লিখি দিব। তাৰপিছত আপুনি কোনখন থানাৰ আণ্ডাৰত হয় থানাটো ইয়াতে লিখি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো কি কৰিব ইয়াতে গোটেইখিনি চাই চিতি আপুনি লিখি দিব, কোনো ধৰণৰ ভুল নকৰি সম্পূৰ্ণভাৱে লিখি দিব। আপুনি এনেকৈ সম্পূৰ্ণভাৱে চাই আপোনাৰ নিজৰটো ফিল আপ কৰিব পাৰে কোনো ধৰণৰ ভুল নকৰি। যদি আপুনি ভুল কৰে আপোনাৰ ফৰ্মখন আকৌ ফিল আপ কৰিব লাগিব। তো ইয়াৰ পিছত কোৱা হৈছে ফেমিলি ডিটেইলছ, তো আপোনাৰ ফেমিলি ডিটেইলছটো দিব লাগিব গোটেইখিনি আপোনাৰ সেই ফেমিলি অনুসৰি। তো ইয়াতে ফাৰ্ষ্টৰ নামটো আহিব, যিজনে এপ্লাই কৰিব তেখেতৰ নামটো আহিব, তেখেতৰ বয়স ইয়াতে দিব লাগিব। তাৰপিছত লিংগটো দিব লাগিব, সম্পৰ্কৰ স্থিতিটো দিব লাগিব আৰু তেখেতৰ প্ৰমাণ পত্ৰ কি হিচাপে দিব লাগিব, গোটেইখিনি ইয়াতে আপুনি চিলেক্ট কৰিব। এনেকৈ আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ ব্যক্তিৰ নামটো ইয়াতে লিখিব, আপুনি সেই বস্তুটো চাব, গোটেইখিনি চাই আপুনি এই বস্তুটো লিখি দিব, কোনো ধৰণৰ ভুল নকৰি কাটাকাটি নকৰি। তাৰপিছত ইয়াতে দিছে শেষত বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, যিজনে এপ্লাই কৰিব তেখেতৰ বেংক একাউণ্টটো লাগিব, অৰ্থাৎ তেখেতৰ গোটেইখিনি বেংকৰ নথি পত্ৰ দিব লাগিব, যেনেকুৱাকৈ আপোনাৰ IFC কোড, আপোনাৰ বেংকৰ IFC কোডটো ইয়াতে লিখিব। তাৰপিছত বেংকৰ নাম, আপুনি কোনটো বেংকত একাউণ্ট খুলিছে সেই বেংকৰ নামটো লিখিব। তাৰপিছত আপোনাৰ বেংক ব্ৰাঞ্চৰ নামটো লিখিব, ব্ৰাঞ্চৰ নাম। তাৰপিছত ইয়াতে কৈছে আপোনাৰ একাউণ্ট নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰটো ইয়াতে লিখি দিব। তাৰপিছত এনুৱেল ফেমিলি ইনকাম, আপোনাৰ বছৰি বাৰ্ষিক আয় কিমান সেই ইয়াতে লিখি দিব। গোটেইখিনি সম্পূৰ্ণভাৱে চাই ল'ব, আপোনাৰ বছৰি বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব, মই আগতে জনাই দিছোঁ। তো তাৰপিছত আপুনি চাব ইয়াতে ডকুমেণ্টছ টু বি এটেষ্ট, আপুনি যে এপ্লাই কৰিব তাৰ কাৰণে আপোনাৰ ডকুমেণ্টছ এটেষ্ট কৰিব লাগিব, নথি মানে গাঁঠি দিব লাগিব। ইয়াতে দিছে আপোনাৰ বেংক পাছবুক প্ৰথম অংশ, অৰ্থাৎ আপোনাৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাটো ইয়াতে চিলেক্ট কৰিব আৰু সেই বস্তুটো গাঁঠি দিব। তাৰপিছত ইয়াতে দিছে পাঠদানাত্মক সমৰ্থক কৰা নথিপত্ৰ সংযুক্ত, আপোনাৰ যদি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো আপুনি ইয়াতে চিলেক্ট কৰিব আৰু য়েছ বুলি দিব আৰু সেই বস্তুটো জেৰক্স কৰি আপুনি গাঁঠি দিব। তাৰপিছত এনি আদাৰ্ছ ডকুমেণ্ট এটেষ্ট, যদি আপোনাৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড আছে কিবা কিবি আপুনি ইয়াতে টিক চিন দি সেই বস্তুটো আপুনি সম্পূৰ্ণভাৱে ইয়াৰ লগত গাঁঠি দিব লাগিব। ডিক্লেৰেশ্যন ঘোষণা, এই ঘোষণাটো আপোনাৰ পঞ্চায়তৰ পৰা কৰিব, আপোনাৰ ওপৰত বিবেচনা কৰিব আপুনি সঠিক নে আপুনি ভুল, সেই বস্তুটো সিহঁতে চাই চিতি আপোনাৰ বস্তুখিনি সিহঁতে লিখি দিব আৰু সেইখিনি ইউজ কৰিব অফিচৰ ফালৰ পৰা। তো ভিডিঅ'টো ইমানখিনিয়ে আছিল, আপোনালোকে এবাৰ ভালদৰে চাই আপুনি ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। তো আজি ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ, জয় অসম।